হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ এ টাইগাৰ ইন দ্য জু নামৰ পয়েমটোৰ পৰা কিছুমান ইম্পৰ্টেণ্ট মাল্টিপল চইচ কুৱেশ্যন যিবোৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুতে ইম্পৰ্টেণ্ট হয়। তো উইদাউট এনি ফাৰ্দাৰ ডিলে লেটছ বিগিন। নম্বৰ 1 কুৱেশ্যনটো আছিল নেম দ্য পয়েট অফ দ্য পয়েম এ টাইগাৰ ইন দ্য জু। অ'কে, আনচাৰ কি হ'ব? লেছলি নৰিছ। নেক্সট কুৱেশ্যন, the poem draws a contrast between a tiger মানে এই পয়েমটোৱে এ টাইগাৰ ইন দ্য জু নামৰ পয়েমটোৱে কণ্ট্ৰাষ্ট দেখুৱায়, দুটা মানে বিপৰীত চিত্ৰ দেখুৱায় কিহৰ মাজত আনচাৰ কি হ'ব? টাইগাৰ ইন এ জু আৰু এটা কি টাইগাৰ ইন এ ফৰেষ্ট। মানে অলপ কিছুমান চিত্ৰ দেখুৱায় কি টাইগাৰ ক'ত আছে, জুত আছে, মানে আৰু কিছুমান চিত্ৰ কি দেখায় টাইগাৰ কি আছে জংঘলত আছে। অ'কে, চিৰিয়াখানাত আৰু জংঘলত, মানে দুটা ভিন্ন চিত্ৰ দেখুৱায়। অ'কে, নেক্সট কুৱেশ্যন আছিল হি ৰিফাৰ্ছ টু, হি বুলি কাক সম্বোধন কৰা হৈছিল? টাইগাৰটো মানে জন্তু হয়, তো তাক কি বুলি সম্বোধন কৰা হৈছিল? হি বুলি সম্বোধন কৰা হৈছিল। আনচাৰ কি হ'ব? দ্য টাইগাৰ। চি নম্বৰ আনচাৰটো হ'ব। নেক্সট কুৱেশ্যন, হোৱাট ডিছক্ৰাইব টাইগাৰ ইন এ চেল? টাইগাৰ যে জেলত আছে এইটো মানে কিহে বুজায়? টাইগাৰ যে বন্দী হৈ আছে, তো আনচাৰ কি হ'ব? আনচাৰ হ'ব এ নম্বৰ আনচাৰটো হ'ব লকড ইন এ কনক্ৰিট চেল। তেওঁ কি আছে? কনক্ৰিট চেলত বন্দী হৈ আছে, এইটোৱে বুজায় যে টাইগাৰ ক'ত আছে? চেলত আছে। তো নেক্সট কি আছে? হোৱাট হেজ বিন পাৰ্চনিফাইড ইন দ্য পয়েম? কিহক মানে পাৰ্চনিফাইড কৰা হৈছে? নাও পাৰ্চনিফাইড এটা কি হয়? লিটাৰেৰী ডিভাইচ হয় যিটো পয়েমত ইউজ কৰা হয়। তো পাৰ্চনিফাইড হ'ল যেতিয়া কোনো নন লিভিং থিঙক কি দিয়া হয়? লিভিং কোৱালিটিজ দিয়া হয়। যেতিয়া কোনো এটা মানে যাৰ কি নাই, চল নাই, তাক কি দিয়া হয়? লিভিং বস্তুৰ কোৱালিটি দিয়া হয়, তেতিয়া তাক কি বুলি কোৱা হয়? মানে হিউমেন কোৱালিটি দিয়া হয়, তেতিয়া তাক কি বুলি কোৱা হয়? পাৰ্চনিফাইড বুলি কোৱা হয়। ইয়াত টাইগাৰক দিয়া হৈছে, টাইগাৰক সি বুলি সম্বোধন কৰা হৈছে। তো ইয়াত কি হ'ব? এ নম্বৰ আনচাৰটোৱে হ'ব টাইগাৰ। অ'কে, নেক্সট কুৱেশ্যন আছিল হোৱেৰ শুড দ্য টাইগাৰ হাইড টু হিমছেল্ফ? টাইগাৰে নিজকে ক'ত মানে লুকাই ৰাখিব? হাইড মানে লুকাই ৰখা, তো ক'ত লুকাই ৰাখিছিল? তো আনচাৰ কি হ'ব? ইন দ্য শ্বেডো। শ্বেডো মানে ছাট। অ'কে, গছৰ ছাট হৈ যায়, লং গ্ৰাছ যে আছিল তাৰ ছাট। তো শ্বেডো হেয়াৰ ৰিফাৰ্ছ টু দ্য শ্বেডো অফ, মানে শ্বেডো মানে ছাঁ ইয়াত মানে কিহৰ ছাঁৰ কথা কোৱা হৈছে? আনচাৰ কি হ'ব? লং গ্ৰাছ, লম্বা গাহৰ। অ'কে, নেক্সট কি আছিল? হোৱাই শুড হি লাৰ্কিং ইন দ্য শ্বেডো? লাৰ্কিং মানে লুকাই থকা। টাইগাৰে কিয় মানে শ্বেডত লুকাই থাকিব? কিয় লুকাই থাকিব? তো আনচাৰ কি হ'ব? টু কেচ দ্য প্লাম ডেয়াৰ, মানে স্বাস্থ্যৱান ডেয়াৰবোৰক ধৰিবলৈ। ঠিক আছে, ডেয়াৰ মানে হৰিণবোৰক ধৰিবলৈ। ঠিক আছে, নেক্সট কুৱেশ্যন আছিল হু পাছেছ নিয়াৰ দ্য ৱাটাৰ হোল? এই ৱাটাৰ হোল যে আছিল পানীৰ চ'ৰ্চ জংঘলত পোৱা যায়, তো এইটোৰ ওচৰেদি কোনে মানে অহা যোৱা কৰিছিল? তো আনচাৰ কি হ'ব? ফেট ডেয়াৰ বা প্লাম ডেয়াৰ। ঠিক আছে, স্বাস্থ্যৱান হৰিণবোৰে। ঠিক আছে, আৰু এই হৰিণবোৰক ধৰিবলৈ কোনে মানে লং গ্ৰাছৰ ওচৰত আছিল? এইটো আছিল কোনে লুকাই আছিল? টাইগাৰে লুকাই আছিল। ঠিক আছে, নেক্সট কুৱেশ্যন, হাউ ডাজ দ্য কেষ্ট টাইগাৰ ৰিয়েক্ট টু দ্য ভিজিটৰ্ছ? কেষ্ট মানে বন্দী হৈ থকা টাইগাৰটোৱে মানে কেনেকৈ ইয়াৰ ওচৰলৈ যে মানে ভিজিটৰবোৰ আহিছিল তেওঁলোকক মানে কেনেকৈ তেওঁ কি কৰিছিল? ৰিয়েক্ট কৰিছিল। তো আনচাৰ কি হ'ব? হি ইগন'ৰছ দেম। টাইগাৰে কি কৰিছিল? এইবোৰক ইগন'ৰ কৰিছিল। ঠিক আছে, নেক্সট আছিল হোৱাই ডাজ দ্য টাইগাৰ স্নাৰ? মানে টাইগাৰে কিয় গৰ্জন কৰিছিল? আনচাৰ কি হ'ব? টু শ্ব' হিজ এংগাৰ। তেওঁৰ এংগাৰ দেখুৱাবলৈ, যে তেওঁৰ খং দেখুৱাবলৈ, টাইগাৰৰ খংটো দেখুৱাবলৈ। কিন্তু আৰু কি দেখুৱাইছিল? ফিলিং হেল্পলেছনেছ। তেওঁ কি কৰিছিল? হেল্পলেছনেছ মানে টাইগাৰটো বন্দী হৈ আছে ন, তো তেওঁ দেখুৱাইছিল যে তেওঁ কিমান হেল্পলেছনেছ হয়, তেওঁ মানে কোনো উপায় নাই, এতিয়া থাকিবই লাগিব। তো এইটোৱে দেখুৱাইছিল। তো আৰু এটা কি? ৱান্টছ টু ৰান এৱে। আৰু টাইগাৰে কি বিচাৰে? ইয়াৰ পৰা যাব বিচাৰে। ঠিক আছে, এই তিনিটাই আনচাৰ হ'ব। ঠিক আছে, এইটোৱে আছিল টাইগাৰৰ ফিলিংটো, সেইকাৰণে তেওঁ কি কৰিছিল? গৰ্জন কৰিছিল। তো নেক্সট কুৱেশ্যন হ'ব দ্য টাইগাৰ্ছ হেয়াৰ্ছ দ্য ভইচ অফ এট নাইট? টাইগাৰে ৰাতি
কিহৰ মানে ভয়েস শুনিবলৈ পাইছিল কিহৰ শব্দ শুনিবলৈ পাইছিল আনসাৰ কি হ'ব পেট্ৰলিং কাৰ্স পেট্ৰলিং কাৰৰ ওকে পেট্ৰলিংৰ গাড়ীৰ নেক্সট কোশ্চেন হ'ব where does the voice come from মানে এই ভয়েসটো কৰ পৰা আহিছিল ভয়েস যে শুনিছিল টাইগাৰে এই ভয়েসটো কৰ পৰা আহিছিল তো আনসাৰ কি হ'ব পেট্ৰলিং কাৰৰ পৰা ওকে নেক্সট কোশ্চেন at what does the tiger look at night টাইগাৰে ৰাতি মানে কি লৈ চাই আছিল লোক মানে দেখা কি লৈ চাই আছিল তো আনসাৰ কি হ'ব stars ৰাতি তেওঁ আকাশত তৰাবোৰ দেখি আছিল ঠিক আছে now the word stairs means stair মানে কি হ'ব glass মানে চাই থকা একেদাৰে চাই থকা কি বুলি কোৱা হয় stairs বুলি কোৱা হয় নেক্সট কোশ্চেন আছিল how do the eyes of the tiger look টাইগাৰৰ যিবোৰ মানে চকু আছিল এই চকুবোৰ দেখাত কেনেকুৱা আছিল তো আনসাৰ কি হ'ব বি নম্বৰ আনসাৰটো হ'ব ব্ৰিলিয়েন্ট মানে উজ্জ্বল ব্ৰাইট ঠিক আছে তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত বাই